নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ-ছাত্ৰী লগতে অভিভাৱকসকলৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো কোনে কোনে নাম ভৰ্তি কৰিব পাৰিব আৰু কোনে কোনে এতিয়া নাম ভৰ্তি কৰিব নোৱাৰিব তেওঁলোকে ফ্ৰীতে এডমিশন কৰিব পাৰিব যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক ডাঙৰ ঘোষণা কৰিছে কিন্তু আসলতে কোন কোন ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰিব পাৰিব কলেজত বিনামূলীয়াকৈ হেয়া হৈছে এতিয়া লক্ষণীয় বিষয় কিয়নো কিছু লোকহে কৰিব পাৰিব নাম ভৰ্তি বিনামূলীয়াকৈ আৰু আন কিছু লোকে কৰিব নোৱাৰিব এই বিনামূলীয়া নাম ভৰ্তি সবিশেষ লৈ আহিছো এই মুহূৰ্তত বিনামূলীয়াকৈ কলেজত নাম ভৰ্তি কোনে কোনে কৰিব পাৰিব বিনামূলীয়াকৈ নাম ভৰ্তি আৰু এবাৰ বিবোধিত হৈ পৰিছে কলেজ শিক্ষক লগতে অভিভাৱকসকল যে আসলতে কোনে কোনে নাম ভৰ্তি কৰিব পাৰিব মাসুল মাফ হবনে 4 লাখ বাৰ্ষিক আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ জানুৱাৰী মতে 2 লাখ বাৰ্ষিক আয়ৰ শিক্ষাৰ্থীৰহে মাসুল মাফ কৰা হৈছে এয়া জানুৱাৰীত প্ৰকাশ কৰা তথ্য বিমূৰত পৰিছে এতিয়া কলেজ শিক্ষক আৰু অভিভাৱকসকল আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো সোশ্যাল মিডিয়া যোগে লাইভত তেওঁ এই কথা ঘোষণা কৰিছে যে কোনে পাৰিব বিনামূলীয়াকৈ নাম ভৰ্তি কৰিব আৰু কোন কোন ছাত্ৰ-ছাত্ৰীয়ে কৰিব নোৱাৰিব নাম ভৰ্তি হেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে মাসুল মাফ হবনে 4 লাখ বাৰ্ষিক আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ জানুৱাৰী মতে যেটো 2 লাখ বাৰ্ষিক আয়ৰ শিক্ষাৰ্থীৰহে মাসুল মাফ কৰা হৈছে আৰু তাৰ বাবে এতিয়া বিমূৰত পৰিছে কলেজ শিক্ষক আৰু লগতে অভিভাৱকসকল কিয়নো মাসুল মাফ হবনে নহয় 4 লাখ বাৰ্ষিক আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ মাজত এই মুহূৰ্তত আমি সেই গুৰুত্বপূৰ্ণ মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিম আৰু আপোনালোকে এই মন্তব্য শুনাৰ পিছতহে আসলতে গম পাব যে কোনে কোনে নাম ভৰ্তি কৰিব পাৰিব বিনামূলীয়াকৈ কলেজত হেয়া এতিয়া লক্ষণীয় হৈছে জৰিয়তে এই বছৰ ৰেশন কাৰ্ড দেখুৱাই বা ইনকামৰ সাৰ্টিফিকেট দেখুৱাই যিসকল 4 লাখ টকাতকৈ দেউতাক মাকৰ উপাৰ্জন কম তেনে ৯৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানলৈকে বিনামূলীয়া নাম ভৰ্তিৰ সুবিধা লৈছে আজি সেই ৯৫,০০০ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নাম ভৰ্তিকৰণৰ বাবদ আমি ৬০ কোটি টকা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসমূহক দিছপুৰলৈ মাতি আনি আমি উভতাই দিওঁ অৰ্থাৎ বিনামূলীয়া নাম ভৰ্তিকৰণো হ'ল মহাবিদ্যালয়সমূহ সুকলমে চলি থাকিব পাৰিব আগষ্ট মাহত কুৱেটৰ জৰিয়তে আৰু এটা নাম ভৰ্তিকৰণ হ'ব মই আজি মহাবিদ্যালয়ৰ অধ্যক্ষসকলক কৈছো যে কুৱেটৰ পিছত পৰৱৰ্তী নাম ভৰ্তিও আপোনালোকে বিনামূলীয়াকৈ কৰি দিব আমি 10 সেপ্টেম্বৰত আপোনালোকক দ্বিতীয় কিস্তিও টকা আমি উভতাই দিম ঠিক তেনেদৰে 3rd সেমিষ্টাৰ আৰু 5th সেমিষ্টাৰত ডিগ্ৰী যেতিয়া নাম ভৰ্তি হ'ব বিনামূলীয়া নাম ভৰ্তি হ'ব আৰু লগে লগে তাৰো ধন আমি মহাবিদ্যালয়সমূহক উভতাই দিম আজি মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক অনুৰোধ কৰিছো যে মই যোৱাবাৰ বিনামূলীয়া নাম ভৰ্তিকৰণৰ কথা কওঁতে ফেচবুকত বহুতে কমেন্ট দিছিলে যে মামা বিনামূলীয়া নাম ভৰ্তি যদিও হৈছে কলেজ বিলাকে কিন্তু আমাৰ পৰা 600 টকা লৈছে 1000 টকা লৈছে আজি মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক কৈছো যে বিনামূলীয়া নাম ভৰ্তি মানে বিনামূলীয়া নাম ভৰ্তি সৰস্বতী পূজাৰো পইচা মেগাজিনৰ পইচাও অতিৰিক্তকৈ ল'ব নালাগে